আজি কৰ ফাঁকি দি কাম কৰি আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সিহঁতবিলাকে কৰ ফাঁকি দি কাম কৰি আছে। আজি সিহঁতবিলাকে যে অসম চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা কয় যে কৰ ফাঁকি দি কোনো এটা কাম নহ'ব বুলি কয়। আজি আমি তিনিচুকীয়াত দুৰ্গা পূজাৰ সমাগম হৈ আহিছে সিমানেই যে অসম চৰকাৰক কৰ ফাঁকি দি যে সিহঁতে কাম কৰি আছে সেইটো দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া মাজমজিয়াত এটা চাইডিং বজাৰত দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অতি শীঘ্ৰে আমি দাবী জনাইছোঁ। আজি কৰ ফাঁকি দি কাম কৰি আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সিহঁতবিলাকে কৰ ফাঁকি দি কাম কৰি আছে। আজি সিহঁতবিলাকে যে অসম চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা কয় যে কৰ ফাঁকি দি কোনো এটা কাম নহ'ব বুলি কয়। আজি আমি তিনিচুকীয়াত দুৰ্গা পূজাৰ সমাগম হৈ আহিছে সিমানেই যে অসম চৰকাৰক কৰ ফাঁকি দি যে সিহঁতে কাম কৰি আছে সেইটো দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া মাজমজিয়াত এটা চাইডিং বজাৰত দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অতি শীঘ্ৰে আমি দাবী জনাইছোঁ। আজি কৰ ফাঁকি দি কাম কৰি আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সিহঁতবিলাকে কৰ ফাঁকি দি কাম কৰি আছে। আজি সিহঁতবিলাকে যে অসম চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা কয় যে কৰ ফাঁকি দি কোনো এটা কাম নহ'ব বুলি কয়। আজি আমি তিনিচুকীয়াত দুৰ্গা পূজাৰ সমাগম হৈ আহিছে সিমানেই যে অসম চৰকাৰক কৰ ফাঁকি দি যে সিহঁতে কাম কৰি আছে সেইটো দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া মাজমজিয়াত এটা চাইডিং বজাৰত দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অতি শীঘ্ৰে আমি দাবী জনাইছোঁ। আজি কৰ ফাঁকি দি কাম কৰি আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সিহঁতবিলাকে কৰ ফাঁকি দি কাম কৰি আছে। আজি সিহঁতবিলাকে যে অসম চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা কয় যে কৰ ফাঁকি দি কোনো এটা কাম নহ'ব বুলি কয়। আজি আমি তিনিচুকীয়াত দুৰ্গা পূজাৰ সমাগম হৈ আহিছে সিমানেই যে অসম চৰকাৰক কৰ ফাঁকি দি যে সিহঁতে কাম কৰি আছে সেইটো দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া মাজমজিয়াত এটা চাইডিং বজাৰত দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অতি শীঘ্ৰে আমি দাবী জনাইছোঁ। আজি কৰ ফাঁকি দি কাম কৰি আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সিহঁতবিলাকে কৰ ফাঁকি দি কাম কৰি আছে। আজি সিহঁতবিলাকে যে অসম চৰকাৰ আজি হিমন্ত বিশ্ব শৰ্মা কয় যে কৰ ফাঁকি দি কোনো এটা কাম নহ'ব বুলি কয়। আজি আমি তিনিচুকীয়াত দুৰ্গা পূজাৰ সমাগম হৈ আহিছে সিমানেই যে অসম চৰকাৰক কৰ ফাঁকি দি যে সিহঁতে কাম কৰি আছে সেইটো দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া মাজমজিয়াত এটা চাইডিং বজাৰত দেখিবলৈ পোৱা গৈছে। ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক অতি শীঘ্ৰে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333